আউট অফ ষ্টক দোকানত পাবলৈ নাই ২৪ ফেব্ৰুৱাৰীত অভিলেখ গঢ়িবলৈ সক্ষম হ'ব ঝুমুৰ নৃত্যই তাৰ পূৰ্বে কিন্তু আন এক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ঝুমুৰ নৃত্যশিল্পীসকলে পৰিধান কৰিবলগীয়া সাজযোৰে এতিয়া কতোৱে পাবলৈ নাই সেই সাজযোৰ সকলোতে কেৱল আউট অফ ষ্টক ঝুমুৰ নৃত্যই বিশ্ব অভিলেখ গঢ়াৰ পূৰ্বেই বজাৰত আন এক অভিলেখ এই অভিলেখ গঢ়িলে সেই বিশেষ দিনটোত ঝুমুৰ নৃত্যশিল্পীসকলে পৰিধান কৰিবলগীয়া সাজ পাৰে এতিয়া কতোৱে পাবলৈ নাই ৰঙা পাৰীৰ বগা শাৰী হাহাকাৰ ঝুমুৰ নৃত্যৰ শিল্পীৰ মাজত মানে শাৰী পাবলৈ নাই এতিয়া ২৪ ফেব্ৰুৱাৰী অসমবাসীৰ বাবে হ'ব এক ঐতিহাসিক দিন বিহুৰ পিছত এইবাৰ ঝুমুৰ নৃত্যৰে বিশ্ব অভিলেখ গঢ়াৰ চেষ্টা ৰাজ্য চৰকাৰৰ অসমৰ চাহ উদ্যোগে এইবাৰ ২০০ বছৰ অতিক্ৰম কৰিছে সেয়েহে চাহ জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে চৰকাৰে ঝুমুৰ নৃত্যক লৈ এই বিশাল অনুষ্ঠানৰ আয়োজন কৰিছে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ৮,০০০ নৃত্যশিল্পীয়ে ঝুমুৰ নৃত্য পৰিৱেশন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত লগতে এই আয়োজনত কেইবাখনো দেশৰ ৰাষ্ট্ৰদূতো থাকিব ইয়াৰ বাবে এতিয়া সাজু হৈছে ঝুমুৰ নৃত্যশিল্পীসকল কিন্তু তেনে সময়তেই বজাৰত বৃদ্ধি পাইছে মহিলা শিল্পীসকলে পৰিধান কৰিবলগীয়া সাজপাৰৰ চাহিদা বজাৰত নাটনি সাজপাৰৰ সকলোতে কেৱল এটাই কথা আউট অফ ষ্টক বাগানী শাৰী ডিমাণ্ড বাঢ়িছে কিন্তু মাৰ্কেটত সেইটো পাবলৈ নাই আমাৰ তাত সেনেকুৱা নাই এতিয়া আউট অফ ষ্টক মানে কাষ্টমাৰবিলাকে বিচাৰি আছে আমি দিব পৰা নাই সেনেকুৱা হৈছে অৰ্ডাৰ দিব লগা হৈছে নেকি অৰ্ডাৰ দিব লগা হৈছে অৰ্ডাৰ দিলেও বস্তুটো এতিয়া নাপায় তাৰমানে টাইম লাগিব সেইটো মানে কেলকাতাৰ পৰা আহিব সেইকাৰণে টাইম লাগিব এতিয়া পাবলৈ নাই নৃত্যশিল্পীসকলে সেই বিশেষ দিনটোৰ বাবে চলাইছে প্ৰস্তুতি কিন্তু তেনে সময়ছোৱাতেই বজাৰত নাটনি নৃত্যশিল্পীয়ে পৰিধান কৰিবলগীয়া সাজপাৰৰ ৰাজ্যৰ সমান্তৰালভাৱে মহানগৰীৰ কাপোৰৰ বজাৰতো অত্যন্ত ভিৰ এইগৰাকী যুৱতীয়ে সুদূৰ শিৱসাগৰৰ পৰা আহি মহানগৰীত ক্ৰয় কৰিলে ৪৫ যোৰকৈ কাপোৰ এই শাৰীখিনি ইমানে বেছি চেল হৈছে মানে শাৰী পাবলৈ নাই এতিয়া মইতো আজি শিৱসাগৰৰ পৰা আহি পিনে ইয়াত গুৱাহাটীত শাৰী কিনিবলগীয়া হৈছে মানে আমাৰ শিৱসাগৰত শাৰীয়ে নাই বহুত বেছি গোটেই ফেঞ্চি বজাৰ ঘূৰিবলগীয়া হৈছে আৰু আপোনাৰ মানে আজি লগালগ শাৰী পাবই নোৱাৰি আপুনি ফোন কৰি পিনে শাৰীৰ কাৰণে এক্সট্ৰাকৈ অৰ্ডাৰ দি থ'ব লাগিব আগতীয়াকৈ তেতিয়াহে শাৰী পাব তুমি কেইখন কিনিলা এতিয়াতো মই 43 পিচ পিন্ধিছোঁ আৰু আগত মই ল'লোঁ তোমাৰ 50 পিচ লৈছোঁ দাম বাঢ়িছে নেকি অলপ দাম বাঢ়িছে বহুত বেছি যোনটো এতিয়া 200ৰ শাৰীখন এতিয়া আমি 500 দি কিনিবলগীয়া হৈছে ইমানে বেছি শাৰীৰ দাম বাঢ়িছে ভিডিঅ' জাৰ্নেলিষ্ট অনুজ সিঙৰ সহযোগত জেৰিফা ৱাহিদৰ ৰিপৰ্ট NB নিউজ